আপোনালোকেতো ইয়াৰে নিবাসী হয় না ইয়াৰে মানুহ হয় আপোনালোকে নিবাসী ইয়াতে ঘৰ তো সব গাইছ ইয়াৰে লোকেল মানুহ হয় তো আমি মানে বেলেগ জেগাৰ হয় ইয়াৰ পৰা গাইছ পুৰা ব্ৰহ্মপুত্ৰ ৰিভাৰৰ দৃশ্যখন চাব পাৰিছে কিমান ধুনীয়া ভিউ হয় এতিয়া আমি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছোঁ গাইছ চাব পাৰিছে হাই ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইছ মই আজি ক'ত গৈ আছোঁ থাম্বনেইলটো চাই কেনে গম পালে চাগে তো মই গৈ আছোঁ আজি চৰ ব্ৰহ্মপুত্ৰ ৰিভাৰত তাৰ ভিউখন চাবলৈ কেনেকুৱা তাৰ পৰিৱেশটো কেনেকুৱা তাত মানুহে কেনেকৈ অহা যোৱা কৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ দি তো মই সেইকেইটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো আহকচোন গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ পুৰা মই ৰেডি হ'লোঁ চাব পাৰিছে পুৰা ভৰিৰ পৰা লৈ কেনে পুৰা মই ৰেডি হ'লোঁ তো গাইছ এতিয়া আমি ৰিক্সা দি গৈ আছোঁ চাব পাৰিছে আজিকালি ৰিক্সা জমনাই নাই কিন্তু ৰিক্সাত উঠি বহুত ভাল লাগে সপোনৰ নগৰ গুৱাহাটী মহানগৰ তো গাইছ এতিয়া মই ৰিক্সাৰ পৰা নামি গ'লোঁ এতিয়া আৰু এটা গাড়ীত উঠিম গাড়ীৰ পৰা ডাইৰেক্ট জালুকবাৰীত যাম জালুকবাৰীৰ পৰা তাৰপিছত চৰত যাম তো ফাইনেলি গাইছ মই গাড়ীত উঠি গ'লোঁ গাইছ এতিয়া মই গাড়ীৰ পৰা নামি গ'লোঁ এতিয়া চৰত যোৱা গাড়ীখনত মই উঠিম গাইছ এতিয়া মই চৰত যোৱা গাড়ীত উঠি গ'লোঁ তাৰপিছত আমি ব্ৰহ্মপুত্ৰ ৰিভাৰত যাম তো গাইছ ফাইনেলি মই সেইখিনি পাই গ'লোঁ এতিয়া মই টমটমত উঠি কেনে ডাইৰেক্ট নাঘাটত যাম নাঘাটত যাই কেনে তো তাৰ দৃশ্যখন দেখাম তো গাইছ চাব পাৰিছে এতিয়া মই বৰ্তমান মেইন চৰত আছোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট চৰত যাম চৰত যাই কিনে তাৰ ৰিভাৰ নদীকেইটা দেখাম আহকচোন গাইছ ভিডিঅ'টো পুৰা চাই থাকক আৰু এনজয় কৰি থাকক গাইছ ইয়াৰ ভিউখন চাব পাৰে ইমান মজা ভিউ হয় গাইছ তো গাইছ ফাইনেলি মই আহি কিনে পাই গ'লোঁ নাওঘাট এতিয়া মই টমটমৰ পৰা নামিলোঁ এতিয়া দাদাক টমটমৰ ভাড়াটো দি কেনে এতিয়া মই আগলৈ যাম আৰু নাৱত উঠি কেনে নাৱৰ ভিউখনো আপোনালোকক দেখাম গাইছ চাব পাৰিছে ইয়াৰ ভিউখন কি মজা ভিউ হয় তামাম মজা পৰিৱেশ হয় তো গাইছ চাব পাৰিছে গাইছ অলপ পঢ়িব লৈছিলোঁ মই তো গাইছ এতিয়া মই নৌকা ঘাটলৈ আহি গ'লোঁ তো ইয়াৰ পৰা এতিয়া নৌকাত উঠিম উঠি কেনে পুৰা এই ৰিভাৰৰ মাজলৈ যাম মাজলৈ যাই কেনে আপোনালোকক এই নদীৰ দৃশ্যখন নদীৰ ভিউখন দেখাম তো গাইছ চাব পাৰিছে এইটো নৌকা ঘাট হয় গাইছ চাব পাৰিছে গাইছ এতিয়া নৌকা হানাই চবে নৌকাৰ কাৰণে ৰখি আছে নৌকা হানাই ন নৌকা হানাই গাইছ চবে নৌকাৰ কাৰণে ৰখি আছে এইটো নৌকা ঘাট হয় ইয়াৰ পৰা আপোনালোকে য'ত যায় যাব পাৰিব আৰু মাজত গাইছ পানীৰ ধাৰটো চাব পাৰিছে বহুত ধাৰ হয় তো গাইছ চাব পাৰিছে নৌকা ঘাটত বহুতকেইটা নৌকা ৰখোৱা আছে কিন্তু এই নৌকাকেইটা নাযায় বেলেগ নৌকা আহিব আমাক নিবলৈ তো গাইছ চাব পাৰিছে ইয়াৰ দৃশ্যখন কি মজাৰ দৃশ্য হয় ভাইটি এইটো নাযায় নেকি নাযায় ন গাইছ আপোনালোকে শুনা পাইছে চাগে চৰ অঞ্চল তো চৰ অঞ্চলৰ দৃশ্য হয় গাইছ এইটো চাব পাৰিছে মই এতিয়া সৰু নৌকাটোত উঠিম
গাইছ চাব পাৰিছে ডুবি গৈ আছে তো গাইছ চাব পাৰিছে কি মজা ভিউ হয় তো এতিয়া আৰু এটা নৌকা আহিব তো আমি সিটো নৌকাতে সাফার কৰিম আগৰ গাইছ চাব পাৰিছে কেনেকৈ হিলি আছে ভয় লাগে গাইছ কি কৰিছে ভাইটি এই ঠাইটোৰ নাম কি হে ঠাইটোৰ নাম ঠাই গোৰাইমাৰী মেইন গোৰাইমাৰী না এইটো নদীটো কি নদী এইটো ব্ৰহ্মপুত্ৰ তো গাইছ চাব পাৰিছে এতিয়া মই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছোঁ বৰ্তমান এতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত দি নৌকা দি ঘূৰিম আৰু পুৰা চাৰিওফালৰ ভিউখন আপোনালোকক দেখাম তো গাইছ নৌকা আহি গ'ল চাব পাৰিছে আমি এতিয়া এইটো নৌকাতে যাম ফাইনালি গাইছ এতিয়া ময়ো নৌকাত উঠি আছোঁ চাব পাৰিছে গাইছ চাব পাৰিছে এতিয়া ময়ো নৌকাত উঠিলোঁ এতিয়া নৌকা দি এইটো ঘাটৰ পৰা আৰু এটা ঘাটলৈ যাম পুৰা নদীৰ মাজত যাম এতিয়া কি মজা ভিউ হয় গাইছ চাব পাৰিছে তামাম মজা পৰিৱেশ হয় যিমান না নৌকা আছে সিটো পাৰৰ পৰা এইটো মূৰলৈ আহে চব মানে ইয়াতে মানে আহি কিনে লাগে নৌকাকেইটা চাব পাৰিছে এইটো এটা ঘাট হয় নৌকা ঘাট বুলি কয় ঠাইটোক নৌকা যোৱা মানে চালু কৰা ষ্টাৰ্ট কৰিলে মই এটা চেফটি ঠাই চাই কিনে মই বহি গ'লোঁ নহ'লে পিছত থিয় হৈ কিনে যাব লাগিব গাইছ চাব পাৰিছে নৌকাখন ষ্টাৰ্ট দিছে তো গাইছ এতিয়া নৌকা যোৱা আৰম্ভ কৰি দিলে চাব পাৰিছে এতিয়া আমি গৈ আছোঁ কি মজা ভিউ হয় গাইছ তাত তামাম মজা লাগি আছে গাইছ মই লাইফৰ প্ৰথমবাৰ মই নৌকাত উঠিছোঁ এইবাৰ মোৰ ড্ৰিমে ক'ব গ'লে মোৰ নৌকাত উঠা এটা ড্ৰিমো আছিল মোৰ এটা আশা আছিল নৌকাত উঠাটো আজি মোৰ হ'ল আপোনালোকৰ আশীৰ্বাদত মই পূৰা মাজত আছোঁ ৰিভাৰৰ পূৰা মাজত তামাম মজা ভিউ হয় গাইছ খালি মোবাইলটো যাতে পানীৰ মাজত পৰি নাযায় ইয়াৰ পৰিৱেশটো কি মজা পৰিৱেশ ইয়াৰ পৰা পূৰা মানে নৌকাটো মানে হেণ্ডেল কৰি চাব পাৰিছে হাতত ষ্টিৰিংটো আছে সেইটো ষ্টিৰিং কাটে আৰু নৌকাখন মানে ঘূৰি থাকে তো গাইছ এইটোৱে হ'ল চহৰৰ পৰিৱেশ চহৰৰ মানুহৰ অহা যোৱাৰ এইটো এটা সুবিধা গাইছ ইয়াত দ মানে বহুত মোৰ নিচিনা 20টা মানুহ তলত সোমাই যাব ইমান দ ইয়াত তামাম মজা গাইছ হাৱা যে এটা মাৰি আছে না কি কম ইয়াতে সেটেল হৈ যাবলৈ মন কৰি আছে গাইছ ইয়াৰ পৰা গাইছ পুৰা ব্ৰহ্মপুত্ৰ ৰিভাৰৰ দৃশ্যখন চাব পাৰিছে কিমান ধুনীয়া ভিউ হয় এতিয়া আমি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছোঁ গাইছ চাব পাৰিছে এতিয়া আমি এই সাইডত আহি গ'লোঁ চাব পাৰিছে এতিয়া আমি এক সাইডে আহি গ'লোঁ আপোনালোকেতো ইয়াৰে নিবাসী হয় না ইয়াৰে মানুহ হয় আপোনালোকে নিবাসী ইয়াতে ঘৰ সব গাইছ ইয়াৰে লোকেল মানুহ হয় তো আমি মানে বেলেগ জেগাৰ হয়
এতিয়া আমি আকৌ ৰিটাৰ্ণ যোনটো ঘাটৰ পৰা আমি নৌকাত উঠিছিলোঁ তো সেইটো ঘাটলৈ যাম। তো সেইটো ঘাটত যাই কেনে আমি নৌকাৰ পৰা নমি কেনে আমি তাৰপিছত মই পেহীহঁতৰ ঘৰলৈ যাম। পেহীহঁতৰ ঘৰত যাই কেনে ভাত খাই কেনে পুখুৰীত গা ধুই কেনে তো মই মোৰ ঘৰলৈ ৰাওনা হ'ম। এয়া সিহঁতৰ ঘৰত যাম। এইটো পেহীৰ ল'ৰা হয় গাইজ। বহুত ৰ'দ দিছে চাব পাৰিছে গাইজ, বহুত ৰ'দ। তো সহ্য কৰিব পৰা নাই। এতিয়া যাই কিনে ভিতৰত যাই কিনে বহুত গৰমো গাইজ। তো এতিয়া ইয়াৰ পৰাই বহি যাই থাকিম কাৰণ বহুত গৰম হয় গাইজ। আৰু ভাইটিটো ভিতৰত আহি কিনে বহি আছে। বহুত গৰম ন, বহুত গৰম গাইজ। পানী যোৱা য'ত নাছিলোঁ তেনেকুৱা। গাইজ কেনেকুৱা লাগি আছে গাইজ, দৃশ্যটো কমেণ্ট কৰি জনাব গাইজ। ফাইনালি গাইজ এতিয়া আমি ৰিটাৰ্ণ ঘাটত আহি গ'লোঁ। এতিয়া চিধা পেহীহঁতৰ ঘৰত যাম। এতিয়া মই টমটমত উঠি গ'লোঁ। এতিয়া চিধা পেহীহঁতৰ ঘৰলৈ যাম গাইজ। তো আজিৰ ভিডিঅ'টো ইয়াৰ ভিতৰত সমাপ্ত কৰোঁ। আৰু এটা ধামাকেদাৰ ভিডিঅ'ৰ সৈতে মই এণ্ট্ৰি কৰিম। তো আজিৰ কাৰণে বাই বাই গাইজ, বাই বাই দি দিয়া, বাই বাই গাইজ।